অতিথিৰ ভাষণ আছে। অতিথি হিচাপে আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ সমষ্টিবাসীৰ হৈ তথা দলৰ কৰ্মীসকলৰ হৈ দুআষাৰ ক'বলৈ মই অনুৰোধ কৰিলোঁ। ধন্যবাদ। দিছপুৰ সমষ্টিৰ অগপ দলৰ সভাপতি ডাঙৰীয়া শ্ৰী অতুলানন্দ বৰ্মন ডাঙৰীয়া, মোৰ লগত আজি এই অনুষ্ঠানত উপস্থিত আছে আপোনালোকৰ পৰিয়ালৰে আমাৰ ডিমৰীয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী তপন দাস ডাঙৰীয়া, শ্ৰী খৈৰুল শইকীয়া ডাঙৰীয়া, খৈৰুল হক শইকীয়া, অংশুমান দত্ত, মোৰ লগত আজি আমাৰ বিজেপি পৰিয়ালৰ পৰাও কেইবাজনো আহিছে, আপোনালোকে দেখিছে। শ্ৰী আমাৰ ৰাজধানী মণ্ডলৰ সভাপতি শ্ৰী ভাস্কৰ জ্যোতি ডেকা, আমাৰ গুৱাহাটী মহানগৰীৰ GMCৰ ডেপুটি মেয়ৰ শ্ৰীমতী স্মিতা ৰয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কামৰূপ মেট্ৰ'ৰ জিলাখনৰ উপসভাপতি শ্ৰী গৌতম হালৈ, আৰু আপোনালোক সকলো পৰিয়ালৰ সদস্যসকল। মই একেবাৰে এটা বৃহৎ পৰিয়াল, আমি সকলো অগপ, বিজেপি আৰু আমাৰ যি মিত্ৰ গোষ্ঠী, আমি একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ যোৱা নিৰ্বাচনত। মই বিশেষভাৱে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক সকলোকে খুব আন্তৰিকতাৰে মোৰ অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা নিৰ্বাচনত আপোনালোকেও শ্ৰী অতুলানন্দ বৰ্মন ডাঙৰীয়াৰ নেতৃত্বত দেহে কেহে খাটি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মই দিছপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, আৰু আপোনালোকেও সকলো ক্ষেত্ৰতে বহুতে আপোনালোকে মোক নেদেখাকৈয়ে, মোৰ কথা নুশুনাকৈয়ে আৰু হয়তো নজনাকৈয়ে আপোনালোকে বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মোৰ কাৰণে আমি সকলোৱে মিলি পেলাই আমাৰ বিজেপি পৰিয়ালৰ সদস্যসকলৰ লগত আপোনালোকে কান্ধত কান্ধ মিলাই যি ধৰণেৰে সৈতে কষ্ট কৰিলে, আৰু আপোনালোকৰ এই কষ্ট, আপোনালোকৰ সকলো সমৰ্থনৰ কাৰণে মই সঁচাকৈ অভিভূত, আৰু আপোনালোকক সকলোকে মই এই সুযোগতে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে যে আমাৰ সন্মুখত বহুত ধৰণৰ প্ৰত্যাহ্বান আছে। মই দিছপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে অসমৰ ৰাজনীতিৰ লগত বেলেগ ধৰণে জড়িত আছিলোঁ। ইয়াৰ আগতেও 4বাৰকৈ MLA আছিলোঁ, কিন্তু 4বাৰকৈ যেতিয়া MLA আছিলোঁ, মই একেবাৰে উজনি অসমৰ ইটো মূৰত মাৰ্ঘেৰিটা, মোৰ জন্মভূমি, সেই মাৰ্ঘেৰিটা সমষ্টিক মই প্ৰতিনিধিত্ব কৰিছিলোঁ। তাৰপিছত মাজতে মই লোকসভালৈ গুচি গ'লোঁ দুবাৰৰ কাৰণে। কিন্তু যেতিয়া আমাৰ দলে মোক দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক নিৰ্দেশ দিলে, খুব কম সময় পাইছিলোঁ। নমিনেশ্যন দিয়াৰ শেষৰ দিনটো আছিলে 23 মাৰ্চ। মই 20 মাৰ্চত বিজেপি দলত যোগদান কৰিলোঁ দিল্লীতে, আৰু 21 মাৰ্চত আহি পেলাই গুৱাহাটীলৈ, দিল্লীৰ পৰা আহি পোনে বাজপেয়ী ভৱনলৈ গ'লোঁ বিজেপি দলৰ অনুষ্ঠানটোলৈ। মোক সকলো বিজেপি দলৰ যিসকল কাৰ্যকৰ্তা আছে পৰিয়ালৰ, তেতিয়া মই কাকো চিনি নাপাওঁ, সঁচা কথা ক'বলৈ। সভাপতিক চিনি পাওঁ, দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ মোৰ লগত সাংসদ আছিলে, আৰু